নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ তিতা কেৰেলাৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। ইয়াত অলৰেডি 1 বিঘা মাটি তিতা কেৰেলাৰ খেতি কৰা হৈছে। তো খেতিত কেইটামান তাৰমানে সমস্যা দেখা দিছে। তাৰমানে সমস্যা বুলি ক'লে কি হয়, তিতা কেৰেলা গছৰ প্ৰধান সমস্যাটোৱে হ'ল গছৰ পাতবিলাক হালধীয়া হয়। সৰু থাকোঁতে তিতা কেৰেলাবিলাক হালধীয়া হৈ যায় আৰু তাৰমানে তিতা কেৰেলাবিলাক ফুটা কৰে, বেজী মাৰে, মাৰাৰ পিছত হঠাৎকৈ ৰঙা হৈ গেলি যায়। তাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব, কি ঔষধ দিব লাগিব আৰু এই খেতিত ভিটামিন কি খটাব লাগিব, আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ তথ্য আপোনালোকে পাব। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তো তিতা কেৰেলা, বিটাৰ গাৰ্ড, এই তিতা কেৰেলাৰ খেতি কৰি মানুহে লাখত টকা উপাৰ্জন কৰি আছে। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে এই তিতা কেৰেলা উন্নত পদ্ধতিমতে কৰিছে। তো আপোনালোকে তিতা কেৰেলা খেতি কেনেকৈ কৰে, কেনেকুৱা ধৰণৰ মাটিত আপোনালোকে তিতা কেৰেলা খেতি কৰিলে আটাইতকৈ ভাল ফলন পাব, সমস্যাত যিকেইটা আছে মই আলোচনা কৰি আছোঁ। স্কিপ নকৰিব, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক। চাং ওপৰত দেখাই পাইছে, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট দিয়া হৈছে, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুটকৈ দিয়া হৈছে। এতিয়া যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এই খেতিটোত অলৰেডি বীজ দিয়া হৈছিল। মোটামুটি কি হ'ল, ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট উইক। এতিয়া মোটামুটি গছৰ গ্ৰ'থ যিটো আছে ধুনীয়া আছে, কিন্তু সমস্যা দেখা পাইছে আপোনালোকে হালধীয়া। এই হালধীয়া বেমাৰবিলাক কেতিয়া পায়, যেতিয়া গছৰ মাটিত তাৰমানে ৰস কমি যায়। গছে মাটিৰ পৰা যেতিয়া ৰস টানিবলৈ সুবিধা নাপায়, শিপাৰ গুৰিত যেতিয়া আলু হয়, এই আলু হোৱাৰ পিছত কিন্তু আমি আলুটো ফটাব লাগিব। তাৰ কাৰণে আমি কি দানা আমি খটাব লাগিব আৰু কি ঔষধ দিব লাগিব, দিলেহে আপোনালোকে বচাব পাৰিব আৰু গছত ধুনীয়াকৈ গছে আমাক ফলন দিব। এতিয়া কথা হ'ল, দানাবিলাকতো আপোনালোকে জানে, গ্ৰিফিন, গল্ড স্পেচিয়েল চইল, জিভা, মাৰ্বল, এই ধৰণৰ দানাবিলাক যদি আপোনালোকে দিয়ে তেনেহ'লে আপোনালোকে চাব খেতিত প্ৰচুৰ ফলন পাব। এতিয়া এই গ্ৰিফিন, জিভা, ষ্ট্ৰোপ্লেজাৰ 95 এইবিলাক দানাৰ এনেকুৱা পাৱাৰফুল দানা, যিটো নেকি দানাই গছত যিখিনি ফলন হ'ব লাগে, যদি 2 কুইণ্টেল হয় 1 বিঘাত, সেইটো খেতিত 5 কুইণ্টেল হ'ব। আৰু এই হালধীয়া বেমাৰবিলাক এৰাবৰ কাৰণে গ্ৰেচিয়া স্প্ৰে কৰিব, চেমোডিছ, তাৰপিছত ডাষ্টাৰ, দাহাত, শ্বৰ্ট, এনেকুৱা ধৰণৰ ঔষধবিলাক দি যাব। আৰু যদি এই সৰু ফুলৰ ভিতৰত পোক সোমাই আছে, এনেকুৱা ধৰণৰ ফুলৰ ভিতৰত যদি পোক সোমাই থাকে, তেনেহ'লে আপোনালোকে মাইক শ্বৰ্ট বা ডেলিকেট স্প্ৰে কৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। প্ৰতিটো শ্বেয়াৰৰ কাৰণে অন্ততঃ আমাৰ দাদা বাইদেউসকলে খেতি কৰাৰ কাৰণে সুবিধাজনক হ'ব। এতিয়া কথা হ'ল, খেতিত পানী দিবলৈ হ'লে কেতিয়া পানী দিব, যেতিয়া চাব গছৰ পাতবিলাক এনেকুৱা হেতাও পৰা হ'বলৈ আৰম্ভ কৰিছে, গছৰ পাতবিলাক ৰঙা পৰি গৈ আছে, সেই মুহূৰ্তত দিব।
আৰু এটা কথা অলপ আগতে কৈ গৈছোঁ যে তিতাকেৰেলাবিলাক ফুটা কৰে, হুলে বিন্ধাই দিয়ে। সেই মুহূৰ্তত আলিকা 5 গ্ৰাম এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে সপ্তাহত কমেও 2 বাৰ স্প্ৰে কৰিব। চাব আপোনালোকৰ খেতিত কোনো সমস্যাই নাথাকিব। আপোনালোকে এই খেতি 2 ধৰণে কৰিব পাৰিব, মালচিং পেপাৰ দি কৰিব পাৰিব। মালচিং পেপাৰ দিয়াৰ পিছত কি হয়, খেতিত তাৰ মানে ঘাঁহ নহয়, বুজি পালে? আৰু মাজে মাজে পানী দিয়েই থাকিব লাগিব, জলসিঞ্চন কৰিবই লাগিব। মানে পানী দি থাকিলে খেতিত তাৰমানে ৰসটো থাকি গ'লে গছৰ পাতবিলাক এনেকুৱা ধৰণৰ সমস্যাত নপৰিব। তো বন্ধুসকল, আজিলৈ এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই আপোনালোকক লগ পাওঁ। ধন্যবাদ।